বুঢ়ী আলুকে কেইটামান লগাই আমাৰ খেতি নকৰিলোৱেই নহয়। বেমাৰকে বেমাৰকে পেচেণ্টৰ লগত থাকোঁতে এতিয়া আলু গুটি ৰুব। এতিয়া আলু গুটি ৰুম। এই গুটি আলু আনিছোঁ। ইয়াত ফলা আলু আনিছোঁ, গজালি মেলা। আৰু এইকেইটা পিঁয়াজো আনিছোঁ। পিঁয়াজো এপ্লাই দি দিম। এইজনী গাঁৱৰ ছোৱালী হৈছে। এই নাজানো মই খাব জানো ৰুবাই জানা নাই। মোৰ হাঁহতে যাব খেতি কৰিব লাগিলি। মোৰ মতাটো বহুত জানে, মইহে নাজানো। মাইকীটো খাৱা তাত বাহিৰে আৰু কি জানো। এখুলি তই এইয়া বন্ধুসকল দুইজনী খুলিটো বনাই ল, মই বনোৱা নিচিনাকৈ। দে মই এইটো হ'লেই নহয়, এইটো আৰু এটা বনাই ল। দিলোঁ মই। হয় নেকি? দে তেতিয়াহ'লে দে। বন্ধুসকলে আলুকে বোলো অকণমান কৰোঁ, একো নকৰিলেও মনটো কুটকুটাই আছে। কালি পেচেণ্ট আহি ঘৰ পালেহি, বোলো আজি আলুকে দুটামান ৰুওঁ। এইখিনি আকৌ শাকৰ গুটি আছিলে, কোনো কোৰ চোৰ নমৰাকৈ ইয়াতে মানে জাবৰ জ্বলাইছিলোঁ। গুটি এখিনি আছিলে, ছটিয়াই দিলোঁ। বৰ ধুনীয়া হৈছে। সেইকণ খালে একেবাৰে তেল উঠি যাব মুখত। এইকেইটা আকৌ পুলি ৰুই দিলোঁ। ফুল ফুলিলেই এইকেইটা পুলি ৰুই দিছোঁ। এই ডাঙৰ হৈছে। আজি ভাজি খাব লাগিব। এইখিনিও গুটি এনেই ছটিয়াই দিলোঁ। এনেকৈয়ে ধুনীয়া হৈছে। চাওকচোন, দেখিছে? এয়া মোৰ এইবাৰ শাকৰ খেতি হৈয়ে যাব আৰু নকৰিলেও হ'ল। আপোনালোকো আহিব দেই। গৰম শাকৰ ভজা আৰু একদম ধুৱাই থকা ভাতৰ লগত কি মজা। সৰুতে মায়ে স্কুল যাবৰ সময়ত গৰম ভাত ধুৱাই থকা দিয়ে, দালি অলপ দিব, শাকৰ চব্জি অলপ দিব, আৰু লৰালৰিকৈ একদম জিভা এনেকৈ কৰি একদম খাই পূৰা স্কুললৈ দৌৰোঁ। বাৰু বন্ধুসকল, সুপ্ৰভাত। সকলোৰে ভালে যাওক দিনটো। যাৰ যি উদ্দেশ্য সকলোৰে সিদ্ধি হওক।